শিক্ষকসকল আজি আমি আলোচনা কৰিবলৈ লৈছো স্পেশাল ভাৰ্বৰ বিষয়ে। আমি জানো ভাৰ্ব টেন্সত আমি পাইছিলো ভাৰ্ব দুই ধৰণৰ থাকে বাক্যটা গঠন কৰোঁতে। I am going to school। এই বাক্যটোত তোমালোকে চাবা এটোত সাবজেক্ট থাকে, এটো হেল্পিং ভাৰ্ব থাকে, এটো ক'ব হেল্পিং ভাৰ্ব আৰু এটোত ক'ব মেইন ভাৰ্ব। আমি জানো হেল্পিং ভাৰ্ব am is are was were have has had সেইবোৰ হেল্পিং ভাৰ্ব বুলি কয় আৰু মেইন ভাৰ্বটো পাছত থাকে। মেইন ভাৰ্ব লাগিবই, মেইন ভাৰ্ব নহ'লে নহ'ব। হেল্পিং ভাৰ্ব নোহোৱাকেও বাক্য গাঁথনি হয়, কিন্তু মেইন ভাৰ্ব নোহোৱাকে নহ'ব। এইখিনিতে আমি চাওঁ ইংলিছত কিছুমান স্পেশাল ভাৰ্ব থাকে। স্পেশাল ভাৰ্ব বুলি এইকাৰণেই কয়, কিছুমান স্পেশাল অকেজনতহে সেইবোৰ আমি ব্যৱহাৰ কৰোঁ। উই কেন ইউজ দিছ অল ভাৰ্বছ are in special occasion। যেনে তেনেকুৱা ভাৰ্ব কিছুমান আছে can, may, need, might, এনেকুৱা ধৰণৰ কিছুমান আমি স্পেশাল ভাৰ্ব পাওঁ। এই স্পেশাল ভাৰ্ববোৰ ক'ত আমি ব্যৱহাৰ কৰোঁ আছে, আৰু আছে মাষ্ট আছে, শুড আছে, এনেকৈ ভালেমান আছে। এই স্পেশাল ভাৰ্ববোৰ আমি ক'ত ব্যৱহাৰ কৰিম তাক আমি আলোচনা কৰিম। এতিয়া চাওঁ আমি প্ৰথম কেনটোকে ব্যৱহাৰ কৰোঁ। কেনটোনো ক'ত ব্যৱহাৰ কৰে সেইটো প্ৰথম চাওঁ। কেনটো ব্যৱহাৰ কৰিব যেতিয়া পাৰোঁ বুজাব, কিবা এটা কাম পাৰোঁ, মই পাৰোঁ কিবা এটা কৰিব বা এই কামটো কৰিব পাৰোঁনে, তেনেকুৱা ক্ষেত্ৰত যেতিয়া আমি অসমীয়াত পাৰোঁ বুজা এই পাৰোঁটো ব্যৱহাৰ হ'ব, তেতিয়া আমি এই কেনটো ব্যৱহাৰ কৰিম। যেনে মই এই কামটো কৰিব পাৰোঁ, I can do it। মনত ৰাখিবা স্পেশাল ভাৰ্ববোৰ হেল্পিং ভাৰ্বৰ দৰে হেল্পিং ভাৰ্বৰ জেগাতে বহে, কিন্তু তাৰ পাছত যিটো ভাৰ্ব থাকিব এইটো সদায় ভাৰ্ব 1 হ'ব। আমি সদায় ভাৰ্ব 1 ব্যৱহাৰ কৰিম। আৰু যেতিয়া পাৰোঁ আমি অসমীয়াত পাৰোঁ বুলি ক'ম, তেতিয়া আমি এই কেনটো ব্যৱহাৰ কৰিম। কেনটো কেতিয়াবা অনুমতি ল'বলৈ আমি কেনটো ব্যৱহাৰ কৰিম। কেন আই ডু ইট, এই কামটো কৰিব পাৰোঁ নে, যেতিয়া আমি কেনটো আগলৈ উলিয়াই দিম, আই আগলৈ কেনটো উলিয়াই দিম, তেতিয়া আমি সেইটো অনুমতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈ যাব। এতিয়া তাৰ পাছত আহোঁ, তাৰ পাছত মে। এতিয়া আমি শিকোঁ মেটো ক'ত ব্যৱহাৰ কৰে। মেটো পায়ে থাকোঁ। মেটো অনুমতি ল'বৰ ক্ষেত্ৰত মে ব্যৱহাৰ কৰোঁ। ইচ্ছা বুজাবৰ কাৰণে, ইচ্ছা কিবা এটা কৰিবলৈ ইচ্ছা আছে তেতিয়া মে ব্যৱহাৰ কৰোঁ। অনুমতি যেতিয়া আমি ল'ব লাগে তেতিয়া মে ব্যৱহাৰ কৰোঁ। এইবোৰৰ ক্ষেত্ৰত আমি মেটো ব্যৱহাৰ কৰোঁ। ইচ্ছাৰ ক্ষেত্ৰত যেনিবা গড বা মে গড ব্লেছ ইউ, ভগৱানে তোমাক মংগল কৰক। এইটো ইচ্ছা, মংগল কৰাটো তোমাক ভগৱানে মংগল কৰক, এইটো মোৰ ইচ্ছা। এনেকুৱা ইচ্ছা বুজাবৰ কাৰণে মে ব্যৱহাৰ কৰা হয়। মে ইউ বি হেপী, তুমি সুখী থাকা, এইটো ইচ্ছা বুজাবৰ কাৰণে এই মেটো ব্যৱহাৰ কৰা হয়। কেতিয়াবা অনুমতিৰ ক্ষেত্ৰত মে আই গো, এইটো অনুমতিৰ ক্ষেত্ৰত মে ব্যৱহাৰ কৰিলে। এইবোৰ তোমালোকে অলপ অধ্যয়ন কৰিব লাগিব। আৰু কমেণ্ট কৰি জনাবা যে ইয়াৰ পাছৰ ভিডিঅ'টো মই কিহৰ ওপৰত বনাম, তেতিয়া সেইটো মই বনাবলৈ চেষ্টা কৰিম। এতিয়া মাষ্ট কেতিয়া ব্যৱহাৰ হয়। মাষ্ট কিবা এটা কাম কৰিবই লাগিব, একদম বাধ্যবাধকতা, তেতিয়া মাষ্ট ব্যৱহাৰ কৰিম। কিবা এটা কাম কৰিবই লাগিব, তোমাক যদি একদম হকা বাধা দিয়ে তেতিয়া এইটো মাষ্ট ব্যৱহাৰ কৰিম। কিবা এটা কাম যেনিবা কৰিবই লাগিব, ইউ মাষ্ট ডু ইট, তুমি এই কামটো কৰিবই লাগিব। ইউ মাষ্ট অবে ইয়ৰ পেৰেণ্টছ, তুমি তোমাৰ পেৰেণ্টছক মানি চলিবই লাগিব। ইউ মাষ্ট অবে ইয়ৰ পেৰেণ্টছ। ইয়াত এতিয়া মাষ্টটো ব্যৱহাৰ কৰিছে ক'ত, তুমি তোমাৰ পেৰেণ্টছক
পেৰেণ্টছক মানি চলিবই লাগিব অবে মানে মানি চলা তুমি তোমাৰ পেৰেণ্টছক মানি চলিবই লাগিব যেতিয়া আমি ভাবটো মাজত এনেও ভাবটো মাজতে বহাও যেতিয়া ভাব বহুৱাবলগীয়া হয় তুমি কিবা এটা কাম কৰিবই লাগিব যদি বাধ্যবাধকতা বুজোৱা হয় তেতিয়া আমি মাছটো কথা মনলৈ আহিম আৰু মাছটো আমি মাজত বহুৱাই দিম সাবজেক্টৰ পাছতে মাছ ব্যৱহাৰ কৰি দিম এইটো বাধ্যবাধকতাৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয় আৰু এতিয়া আহো অথ OUGHT এটো ব্যৱহাৰ কৰে অথটো অথৰ লগত টু ব্যৱহাৰ কৰে সদায় অথটোৱে উচিত বুজে কিবা এটা কাম কৰা উচিত তুমি কিবা এটা কাম কৰিবই লাগিব যেতিয়া তুমি কিবা এটা কাম কৰা উচিত বুজাব তেতিয়া অথটো ব্যৱহাৰ কৰা হয় যেনে উই ought to love our country we ought to love our country আমি আমাৰ দেশক ভাল পোৱা উচিত এতিয়া ইয়াত ought to ব্যৱহাৰ কৰিছে কিহৰ কাৰণে উচিত বুজোৱাৰ কাৰণে আমি আমাৰ দেশক ভাল পোৱা উচিত আমি আমাৰ দেশক ভাল পোৱা উচিত এইটো ক্ষেত্ৰত ought to ব্যৱহাৰ কৰিছে ought to ক'ত ব্যৱহাৰ কৰে উচিত যেতিয়া বুজাব তেতিয়া ought to ব্যৱহাৰ কৰে এটো মনত ৰাখিবা আৰু শুডু ব্যৱহাৰ কৰে উচিত বুজাবলৈ শুডু ব্যৱহাৰ কৰে একেটাই ought to আৰু শুডুৰ ব্যৱহাৰ প্ৰায় একেই ought to আৰু শুডুৰ ব্যৱহাৰ প্ৰায় উচিত শুডটোৱে উচিতেই বুজে you should love your country তুমি তোমাৰ দেশক ভাল পোৱা উচিত ইয়াতে শুডটোও একে উচিতেই বুজাইছে মনত ৰাখিবা আৰু লিখি লবা তোমালোকে আৰু ভিডিঅ'বোৰ শেয়াৰ কৰিবা শেয়াৰ কৰিলে তেতিয়া মই দিবলৈ উৎসাহ পাম মই আৰু বেলেগ নতুন ভিডিঅ' দি থাকিবলৈ উৎসাহ পাম you can use all these special verb in special occasion so let's need we can use needs in some special occasion need to কেতিয়া ব্যৱহাৰ কৰে নিডটোৱে প্ৰয়োজন বুজায় আমি জানো নিডটোৱে প্ৰয়োজন বুজায় নিডটো অৰ্থটোৱে প্ৰয়োজন তেতিয়া যেতিয়া আমি কিবা এটা কাম প্ৰয়োজন বুজাবলৈ ব্যৱহাৰ কৰিম তেতিয়া আমি নিডটো ব্যৱহাৰ কৰিম যেনে he needs money এটুক স্পেশাল ভার্ব বুলি কয় নিডছটোকো স্পেশাল ভার্বতে ধৰে ভার্ব 1 বুলি নধৰে এটুক স্পেশাল ভার্ব বুলি কোৱা হয় নিডছটো মনত ৰাখিবা আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো আৰু কিছুমান স্পেশাল ভার্ব আছে সিহঁতৰ আমি শিকিম লাহে লাহে সিহঁতকো এই ভাৰ্বগিটা যিগিটা আজি শিকিলো এই ভাৰ্বগিটা ব্যৱহাৰ তোমালোকে কৰি চাবা ঘৰত এটা বাক্য লিখি চাবা আৰু ভিডিঅ'টো যিমান পাৰা সিমান শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট দিবা তলত ধন্যবাদ